চিৰদিন অসমীয়া জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই জীয়াই থাকোঁতে মই অসমৰে অসমীয়া মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰণ মৰিলেও বৰি ল'ম অসমৰ অসমীয়া মৰণ জীৱনে মৰণে মই চিৰদিন অসমীয়া অসমীয়া দেহে প্ৰাণে মই অসমীয়া দেহে প্ৰাণে মই গুড মৰ্নিং গাইজ গুড মৰ্নিং পম্পিয়াছ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ পৰা স্বাগতম জনাইছোঁ আৰু একদম মই মনে মনে কথা পাতি আছোঁ কাৰণ জেউতি শুই আছে আৰু মই পূৰা সোনকালে উঠিছোঁ কেইটা বাজিছে এতিয়া 6:42 হ'ল কাৰণ মই ঘৰত যাবৰ কাৰণে উঠিছোঁ সোনকালে আমি আছোঁ আৰ্যনগৰ গুৱাহাটী এই দুদিন মোৰ ভিডিঅ' দিয়া হোৱা নাই কাৰণ এইকেইদিন মানে ভিডিঅ' বনাইছোঁ একদম মানে শ্বৰ্ট ভিডিঅ' হৈছে তাৰ কাৰণে মই ভিডিঅ' আপলোড কৰিব পৰা নাই তাৰ কাৰণে আজি ৰাতিপুৱাই বিচনাৰ পৰা মই ভিডিঅ' বনোৱা ষ্টাৰ্ট কৰিছোঁ গাইজ তো আগলৈ চাই থাকক মই মানে ঘৰত যাম আৰু মই ৰেপিড' হেৰি কৰিছোঁ বুকিং কৰিম ৰেপিডত যাম কাৰণ মই অকলে যোৱাটো একদম অসম্ভৱ তাৰ কাৰণে সোনকালে যাব লাগিব আৰু সোনকালে আহিব লাগিব তাৰ কাৰণে গাইজ আগলৈ চাই থাকক গাইজ দেই তো গাইজ এয়া মই গা চা ধুই আহিলোঁ আৰু পূৰা ৰেডি হৈ ল'লোঁ কিন্তু গাইজ এটা দুখৰ কথা মোৰ হাতত মানে মাত্ৰ 200 টকা এটা আছে তো মই যাম যিহেতু ৰেপিডত তাতো পইচা বা কিমান ল'ম মইতো গৈয়ে পোৱা নাই আজিলৈকে ৰেপিডত এয়া ফাৰ্ষ্ট যাব ওলাইছোঁ কাৰণ মোৰ লগ মানে চবে শুই আছে উঠাবও বেয়া লাগে আৰু চবৰে গা চা বেয়া সেইকাৰণে অলপ যাবহে পাইছে তাৰ কাৰণে কিন্তু মোৰ উপায় নাই যাবই লাগিব কাৰণ মাক মই ঠাণ্ডা কাপোৰ দি আহিব লাগিব তাৰ কাৰণে কি বেছি জানে এইটো কাটি দিওঁ এইখিনি পইচা ওলাই চাওঁ এইখিনিৰে আৰু এইটো আশা কৰি পেলাই যাব লাগিব আৰু এতিয়া মই এইটো কাটিব ওলাইছোঁ কিখিনি পইচা ওলাই চাই লওঁ কাটিব ইচ্ছা নাছিলে মন নাছিলে কিন্তু উপায় নাই আৰু জমাম এটা কিনি পেলাই জমাম আৰু এইখিনি ওলাই নাজানো কিমান নাম্বাৰ হয় এয়া কাটিলোঁ মই ৰেপিড' বুকিং যে কৰিছিলোঁ ইমান দেৰি আহিয়ে পোৱা নাই তাৰ কাৰণে ভাবিলোঁ যে ওচৰতে মই ৰুমৰ পৰা ওলোৱাৰ লগে লগে টমটম এখন পাইছোঁ তো টমটমতে মই উঠি আহিলোঁ আৰু এয়া মাৰ কাৰণে শ্বল কিনিছিলোঁ শ্বলখন আৰু এই কাপটো যে দিছিলে বাৰ্থডেত লৈ ফুৰিবৰ কাৰণে বৰ অসুবিধা হয় তাৰ কাৰণে লৈ আহিছোঁ আৰু এতিয়া গাইজ গৈ আছোঁ আমাৰ ঘৰলৈ দুশ কৰি দূৰো আছে না মোক জাগাৰ পৰা আনিছি মই মালিকা বুলি কৈছিলোঁ মই ডাইৰেক্ট ঘৰত নামি দিব পেক দে যেতিয়া মোক লৈ যাব যাওঁতে আহোঁ বেলেগ অঁ হেৰি হৈছে না গাইজ ইহঁতে কি কৰি আছে জানে মোৰ মানে খুচুৰা পইচা কটা হিচাপ কৰা নাছিলোঁ যে ইহঁতে খুচুৰা পইচা হিচাপ কৰিব ধৰিছে
200 টকা লৈছি ভাল লাগছি না ডাঙৰ ৰাহুল বহল উৰিছেচোন তোৰ যে আগৰ চলখানে গৈছিলো না চফাত পাৰা গৈছিলো এখন বগা আছিল বগা নানলোগে জানা তামোল চামোল খাই থাকা পিঠ চিট লাগব সেইকাৰণে নানলো স্কাবানছো ভাল লাগছে না ভাল লাগছে দে খাওয়াতে ধুনীয়া লাগছে ঠাণ্ডা লাগছে কি মনে তো বাটত বলে পৰি আছিল বলে কাৰ তো দি এ বাটত পৰি আছিল ৰাখছা বাজানতে মানুহ হসি যাইছে মই বেয়া লাগি নথি চেপ্তাকো দি হসি আৰু গাইছ চাও গায়া মনিষা বহুত দিন মূৰত দেখছি গাইজ আহি পালো ঘৰত আৰু আহি পেলাই একদম মানে চাহ খালো চাহ খাই পেলাই কি খালো জানে বহুত দিনৰ মূৰত এখন একদম সাদা চুন মিক্স কৰি পেলাই তামোল এখন খাই পুৰা জিভা জিভা ৰঙা কৰি দিলো ও মাই আৰু এইফালে ভাইটিয়ে বনাইছে মিনি ব্লগ এডিট কৰি আছে মোৰ আপলোড হ'ব এতিয়া মানে আপলোড কৰিব আৰু এইটো হ'ল মেডাম মেনকা মোবাইল চোৱাত ব্যস্ত আৰু হোম থিয়েটাৰ এটা আনিছে মই আপোনালোকক দেখাইছো কিমান লৈছে দাদা 4,000 লৈছে বোলে আৰু এতিয়া মই অলপ পাছত গান শুনিম আৰু মই কানেকশ্যন আছে না অলপ পাছত এতিয়া গান শুনিম মই গান শুনি ডান্স কৰিম 6,000 কৈছিলে 4,000 তাৰিছে আৰু এইটো আমাৰ দেউতা সেইটো ককা কেমন নহয় দিয়া হাই ৰামদেনু পৰজি গাইজ আহি গৈছে মোৰ পাৰ্চেল তো পাৰ্চেল আনি বহি আছো ইয়ে ৰা পাতেল বুলি পাৰ্চেলটো আহিছিলে কৰবিয়া মুঠছে আগতে আহিছিল কিন্তু মোৰটো আগতে আহি পেলাই কিয় বা এতিয়া মই পিন্ধি চাওঁ ভোট জলকীয়া দিছা তো গাইজ মই এইবিলাক পিন্ধিলো আৰু এইবিলাক পাৰ্চেল আছে মই এতিয়া চব মানে পিন্ধি চাম আৰু গাইজ এতিয়া মাহঁতে বনাই আছে কৰ্দ দি মাছ বনাই আছে আৰু মোক মানে হাঁহৰ কণী খাব নাপাওঁ যে মই হাঁহৰ কণী খাব নাপাওঁ সেইকাৰণে আজি মানে হাঁহৰ কণী মোৰ কাৰণে মানে খাব দিছে আৰু থৈ দিছে এটা ইয়াতে কিন্তু বেছি আছে মোক লাগি এটা থৈ মুনু খাব ন আৰু হাঁহৰ কণী ফ্ৰাই কৰি দিছে মুনুক অলপ দিলোঁ ফুচ বনাই দিছে ফুচ ভাল পাওঁ মই খাই ফুচ খাই বেয়া পা সেইটোৱেতো খাব লাগে মই যে একবাৰ কেঁচা কণী খাইছিলোঁ চেলেঞ্জত খাইছোঁ চেলেঞ্জ সেয়া আমাৰ ঘৰত আহিছে এটা খাব নোপোৱা আলহী তো গাইজ ফাইনেলি ভাত আঞ্জা হ'ল এতিয়া আমি ভাত খাম আৰু আজি ভাতৰ লগত বহুতকেইটা আইটেম আছে এয়া ভাজা মাছ এয়া চব্জি কৰ্দৈৰ টেঙা আৰু ভাত মাছ তো এইফালে মায়ে ভাত দি আছে
খানি দেখে নেব খাৰ কই আৰু এয়া মায়ে বনাইছে খাৰ তো গাইজ এতিয়া মই ভাত পানী খাই লৈ ওলালোঁ আৰু ৰুম যাবৰ কাৰণে আৰু টমটম আহি কিমান দিনৰ মূৰত আৰু মই চাওঁ পাৰ্টি গুডক ৰঙিয়াত বিয়াছে ৰঙিয়া আৰু মায়েও বেগ চেগ লৈ ওলাইছে পুৰা মোক বিদায় দিব আহিছে এই তোৰ লগত যামেই মোৰ লগত যাব তাই দে ফটো উঠো দে লেডি মেকবেথ ই বিজুক চুপাৰমেন আনিবা ৰুমত আহিলোঁ আৰু ৰুমৰ পৰা ৰুমত আহি দেখাবা যে ৰচিয়তী পুৰা মেকআপত ব্যস্ত হৈছে তো তাইক মেকআপ কৰা সময়খিনি মই অলপ ৰেষ্ট ল'লোঁ ৰেষ্ট ল'বৰ কাৰণে সময় পালোঁ তাই মেকআপ কৰা সময়খিনি তো ৰেষ্ট ল'লোঁ অলপ ৰেষ্ট লৈ এতিয়া তাৰ মেকআপ কৰাও হ'ল আৰু আমি ওলাইছোঁ আজি আমাৰ লাষ্ট নাইট হয় আৰু আজি আমাৰ আছে লেডি মেকবেথ আৰু নামাতো কৰিবতে তো এতিয়া গাইজ গৈ আছোঁ আৰু আজি জানেনে গা পুৰা বিষাব টমটমখন যি একদম ধপং ধপং কৰি আহিছে পুৰা বডি লৰি গৈছে আৰু একদম পেটৰ নাৰী ডাল হৈ গৈছে সামৰিক বাহিনীৰ অন্যতম সেনাধিনায়ক গতিকে সামৰিক শৃংখলা তেওঁ নিজৰ মহলতো বজাই ৰখাটো বিচাৰিবই সকলক ক'বা যে আজি মই নিজ হাতেৰে মোৰ স্বামীক সুস্বাদু খাদ্য পৰিৱেশন কৰাম কিয়নো যেন বৃথা চেষ্টা কৰিবলৈ নাহে তোমালোক যোৱা এতিয়া দীৰ্ঘ বিৰতিৰ পাছত মোৰ স্বামীয়ে মোৰ খাদ্য বিচাৰি আহিব প্ৰতিগৰাকী নাৰীৰ বাবে জীৱনৰ আটাইতকৈ আনন্দময় মুহূৰ্ত এই মুহূৰ্ত মোক সকলোৱে উপভোগ কৰিবলৈ দিয়া তোমালোক যোৱা এতিয়া As you is Lady Macbeth, Polaro, Mohan Kakakini, Happy Bartolaro, Kuyahu, Mola. Macbeth. অন্তত কেইটামান দিনৰ কাৰণে হ'লেও যাৰ ঠিকনা হ'ব মোৰ বুকুৰ মাজত কি আনিবনো তেওঁ মোৰ কাৰণে ৰং বিৰঙৰ বহু মূল্যৱান উপহাৰ নাই 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 বুকুত এখন প্ৰেমৰ বিশাল সাগৰ কঢ়িয়াই লৈ ফুৰিলে সেই সাগৰত হঠাতে ইমান বেছি জোৱাৰ কেতিয়াও নাহে কিন্তু উপহাৰ আনিলে কি তেওঁতো লগত আনিবই যুদ্ধভূমিত ক্লান্ত এটা ক্ষতবিক্ষত শৰীৰ শত্ৰুৰ অস্ত্ৰাঘাতত দেহৰ প্ৰতিটো অংগতে লাগি অহা পকা ঘাম কাণে মুখে ভাগৰুৱা ঘাম আৰু মনত এটা ভিতৰ গভীৰ যন্ত্ৰণা পিছে নহ'ব মেকবেথ এইবাৰ নহ'ব এইবাৰ তুমিও না সেই কুৎসিত উপহাৰৰ টোপোলা মই গ্ৰহণ নকৰোঁ খেল খেলিবলৈ আৰম্ভ কৰিছে লেডি মেকবেথে জাল পেলাইছে তেওঁৰ স্বামীৰ ওপৰত যিখন জাল আমি এইটো গুঠিছিলোঁ মেকবেথক ৰজা হোৱাৰ সপোন দেখুৱাই তুমি আনন্দহে ক'ব লাগে এনেকুৱা পদবী মই বহু পাইছোঁ এইবোৰ প্ৰাপ্তি মোক আনন্দ দিব নোৱাৰে তেনে কিহে আনন্দ দিব পাৰে তোমাক আমি যোদ্ধা দেশৰ বাবে যুদ্ধ কৰাটো আমাৰ জাতীয় কৰ্তব্য এই কৰ্তব্য পালন কৰি কৰি ভাগৰ লাগিলে আমাক বিশ্ৰামৰ প্ৰয়োজন হয় সেইবুলি সুখ আনন্দত মত্ত হোৱাৰ কথা আমি সম্পূৰ্ণতো ভাবিব নোৱাৰো কিন্তু সপোন দেখিব পৰা নে নোৱাৰা নে ভিতৰ পোছাক পিন্ধি পিন্ধি সপোনৰ সংজ্ঞাও পাহৰি গৈছে সৰ্বোচ্চ সেনাধিনায়কক বৃদ্ধ বুলি কৈ তুমি অপৰাধ কৰা নাই নে ৰজাকে নিশ্চিত হ'ব পাৰে কি অপৰাধ কিন্তু যুক্তিৰ তুলাচনীৰ মই কোৱা কথাষাৰে এদিন নহয় এদিনটো ন্যায্যতা পাবই তোমাকে তোমাৰ এই তৰোৱালখনেই ভাল জানা একো নকয় অৰ্থ নোকোৱাকৈ বুজাই দিয়ে ইয়াৰ ধাৰ কিমান কি কৰা তুমি এটা মাত্ৰ আঘাত লগে লগে সলনি আমাৰ ভাগ্য তুমি কি
ক'ব কৈছা কাক আঘাত কৰাৰ কথা কৈছা তুমি হয় ন ইমান উৎসৱল নহ'ব লাহে লাহে তোমাক বুজাই আছো বৃত্তৰ সপোন কেনেকৈ দিঠক কৰিব পাৰি কলৈ যাব লাগে মই যুদ্ধ যে আনন্দ উৎসৱত যাপন হৈছে চৌদিশে তৰুণ তৰুণী নৃত্যই মুখৰ দেখোন দিছে স্কটলেণ্ডৰ আকাশ বতাহ ব'লা আমি সেই আনন্দৰ অকণমান সোৱাদ লৈ আহোঁগৈ মহলৰ ভিতৰ ভাগক লৈ তুমি চিন্তিত হ'ব নালাগে মেঘনা Your Majesty আজি নিশাৰ বাবে মোৰ অতিথি মেঘনাত থাকে তাত শত্ৰু সাধু প্ৰৱেশ কৰিব নোৱাৰে গতিকে মোৰ শনিকোঠাৰ বাহিৰত দুজন দেহৰক্ষী নিয়োগ কৰিলে হ'ল বহুত লোক তাৰ ভিৰ কৰাৰ কোনো প্ৰয়োজন তুমি অলপ আহা মই সকলো সুৰক্ষা কৰ্মী কেৱল তোমাৰ নিৰ্দেশনে চলে ৰাহাদৰ পৰা ইয়ালৈ আহোঁতে বহু লোকৰ সমাগম ঘটিছে তেওঁলোকে প্ৰত্যেকে আমাৰ যুদ্ধ জয় আনন্দত মতলীয়া হৈছে কোনো কোনোৱে মোক কি বুলি অভিবাদন জনাইছে জানা যে মেঘনাথৰ দৰে এজন বীৰ যোদ্ধা পোৱাটো আমাৰ স্কটলেণ্ডৰ কাৰণে বহু সৌভাগ্যৰ কথা শুনি আনন্দৰে ভৰি পৰিছে মোৰ হৃদয় মেঘনাথ এই যুদ্ধ তোমাৰ স্বামীক কিমান জনপ্ৰিয় কৰি তুলিছে সেই জনপ্ৰিয়তা তুমি সুখী হয় জানো যুদ্ধক একো সুখী কৰিব নোৱাৰি ইয়াৰ মাজত যুদ্ধ বহু মানুহৰ প্ৰাণ কাঢ়ি লৈ যায় বহু তেজৰ অপচয় তথাপি যদি স্বদেশ ৰক্ষাৰ কাৰণে অৱশ্যম্ভাৱী হয় তেনে যুদ্ধত নমাৰ বাহিৰে কোনো গত্যন্তৰ নাথাকে পাছত নীল আকাশত উদয় হোৱা বেলিটোৱেও ৰদ বিলাবলৈ অনুমতি ল'ব লাগিব মোৰ স্বামীৰ হে মোৰ দেশৰ অগণিত আটাইবোৰ আমাৰ দুয়োকে ভগাই ল'বলৈ দিছে কিন্তু কিয় ৰজাৰ উপহাৰ এনেকৈ অগ্ৰাহ্য কৰাৰ কাৰণটো নাজানো কিন্তু ৰজাৰ হৰে পৰা লেডি মেকবেথক বৰ অস্থিৰ হৈ থকা যেন লাগিছে ৰজাৰ আতিথ্যৰ সকলো কাম কাজ তেওঁ ঠিকেই তদাৰক কৰি আছে কিন্তু বৰ অন্য মনস্ক হৈ থকা যেন লাগিছে ময়ো মন কৰিছো কিছুদিনৰ কাৰণেও যেন বৰ গভীৰ চিন্তাত মগ্ন হৈ থাকিব কেতিয়াবা অকলে অকলে কথা কৈ থকাও শুনিছো হয়তো নিজৰ সৈতে কথা পাতে তেওঁ এনে কিছু কথা হয়তো কেতিয়াও আন কাৰোৰে আগত প্ৰকাশ কৰিব নোৱাৰে অপেক্ষাৰ এটা সীমা থাকে আজি স্কটলেণ্ডৰ বুকুলৈ নিশাৰ আন্ধাৰবোৰ ইমান পলমকৈ নামি আহিছে কিয় এতিয়াতো নিশাৰে সময় লাগি থাকে কিন্তু নিশাৰ আন্ধাৰবোৰ যেন পাহৰি গৈছে গভীৰতাৰ সংজ্ঞা আন্ধাৰৰ আচ্ছাদন ফালি ন্যূনতম পোহৰো সোমাব নালাগে ৰজাৰ শোৱনি কোঠাত নুমুৱাই দিবা আটাইবোৰক নিশিখা কিন্তু কিয় লাগি থাকে কিয়নো ৰজা আজি মোৰ অতিথি পোহৰৰ নহয় আৰু কথা ৰজাৰ শোৱনি কোঠাৰ বাহিৰত যি দুজন দেহৰক্ষী নিয়োজিত হৈ আছে তেওঁলোকক পাত্ৰ ভৰাই ৱাইন দিবা খাব খুজিলেতো দিবাই খাব নুখুজিলেও জোৰকৈ খুৱাই দিবা দেহৰক্ষী হয় সিহঁত সততে শুবলৈ নাপায় কি হবার প্রয়োজন হব পারে তার প্রতি সতর্ক থাকিলে আপোনালোক জনাইছে মহলত নিৰ্জনতাই বিৰাজ কৰিছে ৰজাই মহলৰ বাকী সকলো কৰ্মীকে শুবলৈ দিয়া হৈছে কাম ফেৰা কৰি পেলাব এয়াই উপযুক্ত সময় মেঘবেথ বহুত বিশ্বাস কৰে মোক ৰজা বহুত মৰম কৰে মোক আৰু মনে ভাবি এনেকৈ মোৰ মহললৈ লক্ষ্য যাপন কৰি মিছা কথা তোমাৰ ধাৰণা ভুল মেঘবেথ তোমাৰ জনপ্ৰিয়তাক লৈ তেওঁ শংকিত সেয়ে তোমাৰ প্ৰতি আত্মীয়তা বৃদ্ধি কৰি তেওঁ নিজে নিষ্কণ্টক হৈ থাকিব বিচাৰে নহয় 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 তেওঁ মোক বৰ আপোন মানুহ বুলি ভাবে নিজৰ আসনখনৰ বাহিৰে আন কোনোৱে ৰজাৰ আপোন নহয় মেঘবেথ তেওঁৰ ওচৰত পইচা স্বীকাৰ কৰি আহিছে বাবে তেওঁ তোমাক প্ৰশংসাৰে উপচাই পেলাইছে কাৰণ তই জানে যে তোমাৰ ভিতৰত ৰজাৰ নিৰ্দেশ মানি চলাৰ বাহিৰে আন একোৱে কৰিব নোৱাৰা কাৰণ তই জানে যে তোমাৰ ভৃত্যই কেতিয়াও চকু তুলি তেওঁৰ আসনখনলৈ দৃষ্টি নিক্ষেপ কৰিব নোৱাৰা কাৰণ তই জানে যে তোমাৰ ভৃত্যই ৰজাৰ
চাদৰ লগাইছো এই কথা হ'ব পাৰে নিথৰ নিৰ্জীৱ কিন্তু আমাৰ সপোন দিঠক কৰিবলৈ তুই অকণমানো আপত্তি কৰা নাই সোনা কিমান মূল্যৱান তেজ উপহাৰ দিছে ই আমাক ৰজাৰ তেজ কিন্তু কি আচৰিত দিয়ে যুদ্ধভূমিৰ পৰা উভতি অহাৰ পাছত তোমাৰ দেশৰ পৰা যি তেজ নি কৰিছিল সেই তেজ আৰু ৰজাৰ তেজ দেখোন একে তুমিহে কৈ আছিলা ৰজা মানে পৃথক ৰজা মানে ব্যতিক্ৰম নহয় ৰজা মানে সৰ্বসাধাৰণ ৰজা মানে জনসাধাৰণ কি হ'ব এতিয়া কি হ'ব মানে ৰজাৰ সতে দেখাৰ পাছত জনতাৰ মাজত হাহাকাৰ লাগিব উদং হৈ পৰিব স্কটলেণ্ডৰ ৰাজসিংহাসন যদি জনতাই সেই সিংহাসনত পুত্ৰ বেলকমক বহুৱাই এইখনৰ তৃষ্ণা কিন্তু এতিয়াও আঁতৰ হোৱা নাই যুৱৰাজৰ তেজেৰে সেই তৃষ্ণা আঁতৰ কৰিলে এই নিশ্চয়তা মই আপোনাক দিব পাৰো আপুনিয়ে বুজাব আপোনাৰ স্বামীক মেকআপৰ যেন কোনো ক্ষতি নকৰে তেওঁ ৰাণীৰ বিশ্ৰামৰ সময় হৈছে আজি ইয়ালৈ ৰজাও আহিব বোলে গতিকে মই বিদায় লৈ ইউৰ হাইনেছ মোৰ স্বামীৰ সুৰক্ষা দায়িত্ব মই আপোনাৰ ওপৰতে অৰ্পণ কৰিলো কি হৈছে এখেতৰ স্বামীৰ নাজানো কিন্তু মোৰ স্বামীৰ বহুত কিবা কিবি হৈছে জানা যি ক্ষমতাৰ পোকে তেওঁৰ মন মগজুক ইমান দিনে আক্ৰান্ত কৰি ৰাখিছিল সেই পোকটোকে তেওঁ এতিয়া মেলি দিব খুজিছে তাইৰে ওপৰত তেওঁ নিজে নিষ্কণ্টক হৈ থাকিব বিচাৰে অথচ সকলোতে দেখে অজস্ৰ কাণ ভবাই নাছিলো জানা যে ক্ষমতাৰ ইমান ক্ষমতা বুলি যি মানুহক অন্ধ কৰি পেলাব পাৰে বৰ্বৰ কৰি পেলাব পাৰে উন্মাদ কৰি পেলাব পাৰে এইখন ৰাখি লৈছো মোৰ হাতত আগবাঢ়ি আহিলে আকৌ এবাৰ তেজেৰে ধুই পেলাব মোৰ হাত দুখন তোমালোকৰ তেজ মোৰ উভতাই দিয়াৰ সাহস ক্ষমতা মোৰ নাই কেনেকৈ তোমালোকৰ তেজৰ চেকুৰা মোৰ এতিয়াও লাগি আছে মোৰ হাতটো কিমান চেষ্টা কৰিছো এই তেজৰ চামনি মোৰ হাত লৰাবলৈ কিন্তু নালাগে তোমালোকে মোক ক্ষমা কৰিব ক্ষমাৰ যোগ্য মই নহয় কেৱল মোক অকণমান জুই আনি দিয়ে কি কৈছিল যে হাবিখনৰ গছ গছনিবোৰ আগুৱাই আহিলেহে মোৰ বোলে মৃত্যু হ'ব হাবিখনটো একে ঠাইতে থিয় হৈ আছে মূৰ্খহঁতে নাজানে যে বংশৰ তেজে মোক ৰজা পদ নাই মই ৰজা হৈছো নিজৰ সাহসেৰে নিজৰ বুদ্ধিৰে নিজৰ ক্ষমতাৰে যেনেকৈ ৰজাৰ মৃত্যু নহয় তেনেকৈ ৰজাৰ মৃত্যু হ'ব নোৱাৰে Lagi, habis balik lagi, apa yang kita?